নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এতিয়া নিশ্চয় গৰম বন্ধ চলি আছে আৰু এই গৰম বন্ধৰ সময়ত তোমালোকে বিভিন্ন ধৰণে আনন্দ উপভোগ কৰিব পাৰা আৰু তোমালোকৰ এই আনন্দ উপভোগৰ এটি ৰাস্তা হৈছে হস্তকলা। কাগজেৰে আমি এনেধৰণৰ হস্তকলা বনাব পাৰোঁ। আজি মই তোমালোকক তেনে এটি হস্তকলা বনাই দেখুৱাম। এই হস্তকলাটোৰ বাবে আমাক এনেধৰণৰ কাগজ এখিলা লাগিব আৰু কাগজ খিলাৰ পৰা আমি কিছু অংশ ছিঙি ল'ব পাৰোঁ। ইয়াৰ কাগজখনৰ কিছু অংশ ছিঙি লোৱা হ'ল। তাৰপিছত তোমালোকে আকৌ কাগজখন এনেকৈ ঘূৰাই ল'বা আৰু ওপৰৰ পৰা তলফালে ইমানখিনি ঠাই ঘূৰাই দিবা। এনেকৈ সমান কৰি ল'বা। এতিয়া কাগজখন ডাইৰেক্ট ওলোটা কৰি ল'বা আৰু লৈ সোঁফালৰ পৰা বাওঁফাললৈ আৰু বাওঁফালৰ পৰা সোঁফাললৈ দুটা ছাইড সমানকৈ মিলাই ঠিক এই ধৰণে তোমালোকে পিহি দিবা। এতিয়া আমাৰ কাম থাকিল এটা কোণ আমি সোঁফালৰ কোণটো এনেকৈ ঘূৰাই ল'ব পাৰোঁ। ঠিক একেধৰণে বাওঁফালৰ কোণটো ঘূৰাই লোৱা হ'ল। এতিয়া তোমালোকে এটা ডিজাইন দেখিবলৈ পাইছা। এইটো এটা চাৰ্টৰ ডিজাইন হৈছে নিশ্চয়, আৰু ইচ্ছা কৰিলে এই চাৰ্টটোত তোমালোকে বুটাম লগাব পাৰিবা। এতিয়া মই বুটাম লগাই দেখুৱাইছোঁ কেনেকৈ চাৰ্টত বুটাম লগাবা। কলমেৰে বা কাঠ পেঞ্চিলেৰে হওক এনেকৈ 4-5টামান বুটাম তোমালোকে ইয়াত দিব পাৰিবা। মই ইয়াত 5টা বুটাম দেখুৱাই দিছোঁ। তাৰপিছত সুন্দৰ চাৰ্ট এটি তৈয়াৰ হৈ গ'ল। এতিয়া আমাৰ কাম থাকিল যিখিনি কাগজ ছিঙি লোৱা হৈছিলে এই কাগজখিনি আমি এনেধৰণে ঘূৰাই লওঁ। ঠিক এইটো দিশতো ইমানখিনি ঠাই আমি ঘূৰাই ল'ম। আৰু অকণমান ঘূৰাব পাৰি। একেদৰে এইটো ছাইডৰ পৰাও আমি অকণমান ঘূৰাই দিম। এতিয়া তোমালোকে অনুমান কৰিব পাৰিছা এইটো এটা টপৰ ডিজাইন আৰু ইয়াক আমি চাৰ্টটোৰ তলত লগাব পাৰোঁ। ইয়াত আমাৰ স্কাৰ্ট আৰু টপ তৈয়াৰ হৈ গ'ল। অৱশ্যে তোমালোকে ইচ্ছা কৰিলে এই স্কাৰ্ট আৰু টপৰ মাজ অংশত আঠা লগাই হস্তকলাটো বেৰত ওলোমাই থ'ব পাৰিবা। তেতিয়া ঘৰলৈ অহা যিকোনো আলহী অতিথিক সেইটো দেখুৱাই তোমালোকে আনন্দ লাভ কৰিব পাৰিবা। আজি হস্তকলা ইমানেই। পৰৱৰ্তী সময়ত আৰু বেছি হস্তকলা দেখুওৱা হ'ব। মোৰ পৰা আকৌ এনেধৰণৰ হস্তকলা পাবলৈ তোমালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। আৰু তোমালোকৰ নিশ্চয় এই হস্তকলাটো ভাল লাগিছে আৰু পৰৱৰ্তী সময়ত বেলেগ বেলেগ হস্তকলা বনাই দেখুৱাম। তোমালোকে মই দেখুৱাই দিয়া ধৰণে হস্তকলাবোৰ ভালদৰে শিকি লৈ ঘৰলৈ অহা আলহী অতিথিক দেখুৱাব পাৰিবা। আজিলৈ ইমানেই। নমস্কাৰ।